নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বিষয়, আৰু সেইটো হৈছে আমি জীৱনত কেনেদৰে সফল হ'ব পাৰোঁ, মানে আমি জীৱনত কেনেকৈ ছাকচেছ লাভ কৰিব পাৰোঁ। আচলতে আমি যদি সফল ব্যক্তিসকললৈ চাওঁ, প্ৰতিজন সফল ব্যক্তিয়েই কিন্তু তেখেতসকলে এটাৰ পিছত এটা সফলতা লাভ কৰি থকা আমি দেখা পাওঁ। কেনেদৰে তেওঁলোকে এটাৰ পিছত এটা সফলতা লাভ কৰে আমি আচলতে ভাবিলে আচৰিত হৈ যাওঁ, নহয় জানো? কিন্তু সেইটো নহয়, আমি ইচ্ছা কৰিলে প্ৰত্যেকেই এজন সফল ব্যক্তি হৈ উঠিব পাৰোঁ। কেনেকৈ হ'ব পাৰোঁ মই সেইটো আপোনালোকক এতিয়া তাকে ক'ব বিচাৰিছোঁ। সফলতাটো বিভিন্ন ব্যক্তিভেদে বিভিন্ন হ'ব পাৰে। ধৰক কিছুমানৰ কাৰণে সফলতাটো হৈছে সম্পদ, মানে ধন টকা পইচা এইবিলাক। কিছুমানৰ কাৰণে সফলতা হৈছে স্বীকৃতি। ধৰক ভাল এটা স্বীকৃতি পালে সমাজত, এজন সাহিত্যিক বুলি, ভাল ডক্তৰ বুলি বা এনেকুৱা এটা স্বীকৃতি তেওঁলোকৰ কাৰণে সফলতা হ'ব পাৰে। কিছুমানৰ কাৰণে সুস্বাস্থ্য এটা সফলতা হ'ব পাৰে। বহুতে বিচাৰে এজন সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ। এইটোতো এটা ভাল কথাই, কাৰণ স্বাস্থ্য অবিহনে আমাৰ জীৱনত একোৱেই নাই। গতিকে যিমানেই টকা পইচা নহওক কিয় আমাকতো স্বাস্থ্য ভাল লাগিবই। কিছুমানৰ কাৰণে তেনেকুৱা সুস্বাস্থ্যটো এটা সফলতা হ'ব পাৰে। আৰু কিছুমানৰ কাৰণে আকৌ পৰিয়ালটো, কিছুমানৰ কাৰণে সমাজ, এনেকুৱা কিছুমান সফলতা প্ৰত্যেকৰে বেলেগ বেলেগ থাকে। নিৰ্বাচিত ক্ষেত্ৰখন আমাৰ যিয়েই নহওক, আমি তাত সফলতা লাভ কৰিবলৈ হ'লে সফলতাৰ মূল আধাৰ হৈছে সুমনোভাৱ। আমি যিখন ক্ষেত্ৰতেই নাথাকোঁ কিয়, আমি যিটো বিষয়তে ছাকচেছ হ'বলৈ নাযাওঁ কিয়, আমাৰ মনোভাৱটো সুমনোভাৱ হ'ব লাগিব। তাৰ উপৰিও আমাৰ এটা স্থিৰ লক্ষ্য লাগিব আৰু এখন আঁচনি লাগিব, যি আঁচনিখনৰ জৰিয়তে আমি সফলতাৰ শিখৰলৈ আগবাঢ়ি যাম। এতিয়া আমাৰ ধৰক এটা লক্ষ্য লাগিব, এটা স্থিৰ লক্ষ্য। আজি এটা লক্ষ্য ল'লোঁ, কাইলৈ এটা লক্ষ্য ল'লে নহ'ব, এটা স্থিৰ লক্ষ্য ল'ব লাগিব। আৰু এখন ধুনীয়াকৈ আঁচনি আমি যুগুত কৰি ল'ব লাগিব। আৰু সেই আঁচনিখনৰ মতে আমি সদায় কৰ্ম কৰি যাব লাগিব, আৰু তেতিয়াহে আমি গৈ পেলাই সেই সফলতাটো লাভ কৰিবগৈ পাৰিম। এতিয়া আঁচনিখন কিন্তু আমি সদায় চাব লাগিব। আমাৰ আঁচনিখনত প্ৰতিদিনাই কি আছে আমি সদায় চাব লাগিব। তেনেদৰে আমি লক্ষ্যটো কিন্তু সদায় চাব লাগিব। আমি এটুকুৰা কাগজত আমাৰ লক্ষ্যটো লিখি ল'ব লাগিব আৰু আঁচনিখন ধুনীয়াকৈ লিখি ল'ব লাগিব। আমি সদায় সেই লক্ষ্যটো পঢ়িব লাগিব আৰু আঁচনিখনো চাব লাগিব, আৰু সেই অনুযায়ী আমি কাম কৰিব লাগিব। আৰু লক্ষ্য নহ'লে আমাৰ জীৱনত কোনো সফলতাই আহিব নোৱাৰে। আমাৰ এতিয়া ধৰক আমাৰ হাতত ঢেৰ টকা পইচা আছে, আমি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিলোঁ, আমি টিকট দুটা ল'লোঁ। যদি আমি জেগা টুকুৰাৰ নামটো নকওঁ কোন ঠাইলৈ যাম, তেতিয়াহ'লে আমাৰ সেই ফ্লাইটৰ টিকটৰ বা ৰে'লৰ টিকটৰ ভেলু থাকিব জানো? নাথাকে। গতিকে আমাৰ জীৱনটোও তেনেকুৱা। আমি জীৱনত যদি এটা লক্ষ্য স্থিৰ কৰি নলওঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ কোনো ভেলু নাই। আমি কোন দিশেৰে যাম, আমাৰতো এটা লক্ষ্য থাকিব লাগিব। গতিকে সেই লক্ষ্যটো মেইন। তাৰ উপৰিও আমাৰ বুদ্ধি থাকিব লাগিব। আৰু আমাৰ মানুহৰ, আমি জানো যে আমাৰ মানুহৰ 5টা ইন্দ্ৰিয় আছে, পঞ্চ ইন্দ্ৰিয় বুলি কথাটো আমি সকলোৱে জানো। কি আছে? দৃষ্টি, ঘ্ৰাণ, তাৰপাছতে স্বাদ আছে, স্পৰ্শ, শ্ৰৱণ শক্তি। এই 5টা হ'ল, এই 5টা আমাৰ ইন্দ্ৰিয় আছে, পঞ্চ ইন্দ্ৰিয় আছে। সফল ব্যক্তিসকলৰ সেই পঞ্চ ইন্দ্ৰিয়ৰ উপৰিও আৰু এটা ইন্দ্ৰিয় থাকে। সেইটো কি জানেনে? সেইটো হৈছে জেনেৰেল নলেজ। সেই জেনেৰেল নলেজটো কিন্তু বহুত দৰকাৰ। আৰু সেই জেনেৰেল নলেজ নাথাকিলে কোনো লোক মানে সফলতাৰ দিশত
আগুৱাই যাব নোৱাৰে বা কোনো লোক সফল হ'ব নোৱাৰে। সেই জেনেৰেল নলেজটো কেনেদৰে লাগে মই এটা সৰু উদাহৰণ দি বুজাই দিছোঁ। মানে এজন ব্যক্তি আছিলে, তেওঁ জন আছিলে তেওঁৰ নামটো। তেওঁ মানে এটা কোম্পেনীত কাম কৰিছিলে আৰু তেওঁক কামটো আছিলে সদায় তেওঁ গছ কাটিব লাগে। তেওঁ সদায় এনেকৈ গছ কাটে আৰু তেওঁ দিনে 5ডাল গছ কাটিব পাৰে। তাৰপাছতে তেওঁ কি হ'ল, 5ডাল গছ কাটি থাকে তেনেদৰে তেওঁ 5 বছৰ পাৰ হৈ গ'ল। কিন্তু তেওঁ কোনোদিন চাকৰিৰ প্ৰমোশ্যন বা দৰমহা বৃদ্ধি নহ'লে। তেতিয়া জনে মনতে বহুত বেয়া পালে, যে তেওঁ ভাবিলে যে মই এই কোম্পেনীটোত কাম কৰি একো লাভ হোৱা নাই, মোৰ 5 বছৰ গ'ল অথচ মোৰ দৰমহাও নেবাঢ়িলে, মোৰ প্ৰমোশ্যনো নহ'লে। তেতিয়া তেওঁ মালিকক গৈ ক'লেগৈ যে মোক আপোনালোকে দৰমহাও নবঢ়ালে, কিন্তু মোতকৈ পিছত অহা এজন মিল নামৰ ব্যক্তি আহিছিলে, সেই মোতকৈ পিছত অহা মিলে 2 বছৰতে তেওঁ ইমান উন্নতি কৰিলে, তেওঁ প্ৰমোশ্যন হ'ল, দৰমহা বাঢ়িলে। তেতিয়া কোম্পেনীটোৰ মালিকজনে ক'লে যে মিলৰ গাত কিবা এটাতো বেলেগ গুণ থাকিব লাগিব ন, যিটোৰ কাৰণে তেওঁ সোনকালে প্ৰমোশ্যন পালে বা তেওঁৰ দৰমহা বৃদ্ধি হ'ল। আপুনি এটা গৈ কাম কৰক, আপুনি মিলক সোধকচোন তেওঁ কিয় ইমান সোনকালে প্ৰমোশ্যন হ'ল। তেতিয়া জন নামৰ মানুহজনে মিল নামৰ মানুহজনক গৈ সুধিলে যে তুমি দিনে প্ৰথম যেতিয়া সোমাইছিলা চাকৰিত তুমি দিনে কেইজোপা গছ কাটিছিলা। তেতিয়া মিলে ক'লে যে মই দিনে 10 জোপা গছ কাটিছিলোঁ। তেতিয়া জন আচৰিত হ'ল যে তুমি কেনেকৈ 10 জোপা গছ কাটিলা। তেতিয়া মিলে ক'লে যে মই হেৰি কৰোঁ, এজোপা গছ কাটি পেলাই অকণমান যেতিয়া জিৰাবলৈ বুলি বহোঁ তেতিয়া মই কুঠাৰখন ধৰাই লওঁ, ধৰাই পেলাই নেক্সট জোপা গছ কাটোঁ, আকৌ তেনেকৈ অকণমান বহোঁতেই কুঠাৰখন ধৰাই লওঁ। কাৰণ কুঠাৰত ধাৰ থাকিলে গছজোপা সোনকালে কাটিব পাৰে। সেই নলেজটো মিলৰ আছিলে কিন্তু জনৰ নাছিলে। গতিকে মই সেইটো ক'বলৈ গৈছোঁ যে মানুহৰ পঞ্চ ইন্দ্ৰিয়ৰ লগত আৰু এটা ইন্দ্ৰিয় থাকিব লাগিব, সেইটো হৈছে জেনেৰেল নলেজ। তাৰপাছতে আৰু কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে মানুহৰ এটা ইতিবাচক মন লাগে। আমাৰ ক্ষেত্ৰখন যিয়ে নহওক, আমাৰ মনটো যদি ইতিবাচক হয়, আমাৰ কি হয়, কামবোৰ সুন্দৰ হয়। আমাৰ মগজুটো ইতিবাচক মন হ'লে আমাৰ মগজুটো সুস্থ হৈ থাকে আৰু তেতিয়া আমাৰ কামবোৰ খুব সুন্দৰ হয়, খুব ভাল হয়। আমাক সকলো মানুহে ভাল পায়, তেনেকুৱা এটা বাতাবৰণৰ সৃষ্টি হয় আৰু সেইকাৰণে আমাক এটা ইতিবাচক মন লাগে। এতিয়া ধৰক আমাৰ সমাজত আমি যেতিয়া বিভিন্ন ক্ষেত্ৰত কাম কৰোঁ তেতিয়া আমাৰ কি হয়, ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ মানুহ থাকে আৰু সকলো ব্যক্তিৰ নেতিবাচক কিছুমান কথা থাকেই, কিন্তু তাৰ মাজত মানুহজনৰ কিন্তু কিছুমান ইতিবাচক গুণো থাকে। যিমানেই মানুহজন বেয়া নহওক কিয়, যিমানেই মানুহজনৰ দুখ কুটি নাথাকক কিয়, মানুহজনৰ কিন্তু মনত বা মানুহজনৰ ক'ৰবাত নহয় ক'ৰবাত এটা ইতিবাচক কথা থাকেই। আমাৰ সফল ব্যক্তিসকলে কি কৰে, মানুহজনৰ সেই নেতিবাচক গুণখিনি তেওঁলোকে নাচায়, তেওঁলোকে মানুহজনৰ মাজত সেই ইতিবাচক যিটো কথা থাকে সেই ইতিবাচক কথাটো আচলতে লয় আৰু সেইকাৰণে কি হয়, মানুহজনক সকলোৱে ভাল পায় আৰু তেওঁ মানে সফলতাৰ পথত আগুৱাই যাব পাৰে। এতিয়া মানুহৰ লগত এটা ভাল সম্পৰ্ক ৰখাটো সোণৰ খনন কাৰ্যৰ দৰে। কোৱা শুনাই যায় যে 1 আউন্স সোণ খনন কৰোঁতে হেনো 1 টন ক্লেদ আঁতৰাবলগীয়া হয়। এতিয়া যেতিয়া সোণ খনন কৰে, সোণৰ খনন কাৰ্য কৰে, তেতিয়া মানুহে ক্লেদ আঁতৰাওঁ বুলি মানে ক্লেদৰ খনন কাৰ্য বুলি নাভাবে, সোণৰ খনন কাৰ্য বুলি ভাবে। কাৰণ 1 আউন্স মাত্ৰ সোণ পায়, 1 টন ক্লেদ আঁতৰাব লাগে। গতিকে মানুহৰো তেনেকুৱাই, প্ৰত্যেক মানুহৰ কুৰ্তি বিচ্যুতি ঢেৰ থাকে, মানুহ এজনৰ গাত দুখ কুৰ্তি বহুত থাকে। সেইখিনি
আমি খান্দি গৈ থাকিহে তেখেতৰ শেষত গৈ এটাই ইতিবাচক দিশ পাওঁগৈ। গতিকে আমি মানুহজনৰ যেতিয়া সেই ইতিবাচকটো ল'বলৈ যাওঁ, আমি সেই সোণৰ খনন কাৰ্যটোলৈ মনত পেলাব লাগে যে সোণ খান্দিবলৈ যাওঁতে 1 টন 1 আউন্স সোণত 1 টন ক্লেট আঁতৰাবলগীয়া হয়। গতিকে মানুহে কিন্তু ক্লেট খনন কাৰ্য বুলি নাভাবে, সেইটো সোণৰ খনন কাৰ্য বুলিয়ে সোণৰ প্ৰতি আকৃষ্ট হৈহে যায়। গতিকে আমিও সেই ইতিবাচক দিশটো ল'বৰ কাৰণে আমি তেনেকুৱা কৰিব লাগিব। মানুহৰ দুখ কুটি সেইবিলাক আমি ওপৰৰে লৈ যাব লাগিব, আমি সেইবিলাক মন কৰিব নালাগিব। তেতিয়াহে আমি এজন সফল ব্যক্তি হ'ব পাৰিম। আৰু সফল ব্যক্তিসকললৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকৰ চাৰিওফালে সফল ব্যক্তিয়ে থাকে। তেওঁলোক সদায় সফল ব্যক্তিৰ লগতে উঠা বহা কৰে। আমিও সদায় চাব লাগে যে আমি ইতিবাচক ব্যক্তিসকলৰ লগত উঠা বহা কৰিব লাগে, ইতিবাচক চিন্তাধাৰা কৰিব লাগে, ইতিবাচকভাৱে সকলো কাম কৰিব লাগে। তেতিয়া কিন্তু আমিও সফলতা লাভ কৰিব পাৰিম। আচলতে একমাত্ৰ জীয়াই থকাটোৱে কিন্তু সফলতা নহয়। এতিয়া যি থকাতকৈ আমি সজীৱ হ'বলৈ শিকিব লাগে। স্পৰ্শ কৰাতকৈ আমি অনুভৱ কৰিবলৈ শিকিব লাগে। আমি চোৱাতকৈ পৰ্যবেক্ষণ কৰিবলৈ শিকিব লাগে। আমি পঢ়াতকৈ অধিক অধ্যয়ন কৰিব লাগে। আমি কাণ দিয়াতকৈ অধিক শ্ৰৱণ কৰিব লাগে। আৰু আমি শ্ৰৱণ কৰাতকৈ অধিক বোধন কৰিব লাগে। আমি আচলতে তেতিয়াহে এজন সফল ব্যক্তি হৈ উঠিব। আচলতে আমাৰ এজন ব্যক্তি সফল হ'বলৈ আমি স্কুল কলেজৰ শিক্ষাৰে শিক্ষিত নহ'লেও হয়। আমাৰ যিটো মূল্যবোধৰ শিক্ষা আচলতে আমাক দৰকাৰ। মূল্যবোধৰ শিক্ষাই আমাৰ অন্তৰখন শিক্ষিত কৰি তোলে। মূল্যবোধৰ শিক্ষাই আমাৰ অন্তৰখনত কি দিয়ে? সততা দিয়ে, মহানুভৱতা দিয়ে, সাহস দিয়ে, অধ্যৱসায় দিয়ে আৰু দায়িত্ববোধ দিয়ে। গতিকে আমি সেই আমি সকলোৱে মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হ'ব পাৰিলেই আমি সফল হ'ব পাৰিম। আজি মই মোৰ ভিডিঅ'টোত সফলতাৰ আঁৰৰ কাহিনী ইমানেই ক'লোঁ। পুনৰ এটা মই এনেকুৱা সফলতাৰ ওপৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।